মই গলিব দিছোঁ। এয়া দেখিছেনে গলি গৈছে। এয়া সৰু সৰুকৈ টুকুৰা কৰি লোৱাখিনি এয়া খুব সোনকালেই গলি গৈছে। আৰু ডাবল বইলিং মেথডত কৰিব লাগে, যিহেতু তলত লাগি যাব নহ'লে। মই তলত দেখিছে পানী দি এখন হেৰি কৰি লৈছোঁ। পানীখিনি গৰম হ'ব দিয়াৰ পিছত এই চফ বেচখিনি মই দি দিছোঁ। এতিয়া গলি শেষ হৈছে। এইখিনি আধা কেজি মই বনাইছোঁ। আধা কেজিত কেইটা ওলায়, কিছুমান চফ বেচত কম বেছি পৰিমাণ থাকে মানে, সেই গতিকে মই ক'ব নোৱাৰিম কেইটা ওলায়। তো 100 গ্ৰামৰ বনাম। 100 গ্ৰামতকৈ কেতিয়াবা অলপ কম হয় 1 পিছত। তো কম বেচটো থাকেই আৰু, যিহেতু হেণ্ডমেড প্ৰডাক্ট হয়। গতিকে এইখিনি মই গলিব দিছোঁ। গলি শেষ হ'ব আৰু তাত যিখিনি মই পেষ্ট বনাই লৈছোঁ, এয়া দেখিছেনে কেশৰ দিছোঁ। কেশৰ দিয়াৰ কাৰণে ইয়াত লাল হৈ দিছে। তাৰ ওপৰতো মই আৰু অলপ অলপ দি দিম। এইখিনি কেশৰো মিলাই ল'লোঁ ইয়াতে, আৰু মই চেয়া বাটাৰো মিলাই লৈছিলোঁ। চেয়া বাটাৰো দিছোঁ, যিহেতু বেবী স্কিন বহুত চফ্ট হয়, বহুত কোমল হয় স্কিনবিলাক সৰুতে, সেই গতিকে বেবীক বহুতখিনি প্ৰডাক্ট দিয়াটো প্ৰয়োজন হয়। সেই গতিকে মই এইখিনি পেষ্ট কৰি লৈছোঁ। যেতিয়া চাবোনখিনি গলি শেষ হ'ব, তেতিয়া মই এইখিনি ইয়াতে দি দিম। জুইটো কম কৰি ল'ব লাগিব তেতিয়া। দিয়াৰ পিছত চব মিশ্ৰণ কৰি হোৱাৰ পিছতহে আমি মল্ডত ঢালি দিম। তাৰপিছত আপোনাৰ 2 ঘণ্টা সময় ৰখাৰ পিছত চব ৰেডি হৈ যাব।